এটি জাতিৰ অপমৃত্যু হল। কথা ফাৰুক ৰহমান, পাঠ ৰিয়াঞ্জ্যোতি শৰ্মা। উভতি নহাৰ বাটেৰে গুচি গলা আজি তুমি জংকীৰ দেশলৈ বুলি। সাগৰ তলিত শুবলৈ মন বুলি কৈ সঁচাকৈ চিৰনিদ্ৰাত আজি তুমি। মই ভাগৰা নাই, জীৱন হেৰুৱা নাই বুলি প্ৰতিশ্ৰুতি দি নিয়তিৰ নিষ্ঠুৰ ধুমুহাত দেখোন হেৰাই গলা আজি তুমি। কিয় ইমান নিষ্ঠুৰ ধেমালি কৰিলা তুমি? তুমি বিহীন আজি অসমীয়া জাতিৰ অপমৃত্যু হল। এতিয়া জানো ফুলিব নাহৰ, আহিব বহাগ, বিলাব শাৰদীয় শেৱালীয়ে সুবাস। হ'ব জানো এতিয়া পলাশৰ ৰংবোৰ সেন্দুৰীয়া? মায়াবিনী ৰাতিৰ বুকুত মাথো সমীৰে দিব আহি তুমি নোহোৱাৰ বাতৰি। হে ঈশ্বৰ, পাৰা যদি জুবিন দাক আকৌ এবাৰ উভতাই দিয়া তুমি। তোমাৰ কলমেৰে লিখা এটি নিষ্ঠুৰ বাণী কেতিয়াও মানি ল'ব নোৱাৰো আমি। পাৰা যদি জুবিন দাক আকৌ এবাৰ ঘূৰাই দিয়া তুমি। তেওঁৰ বিনিময়ত এই অধমকে লৈ যোৱা তুমি। জুবিন দা, পাৰা যদি উভতি আহি আকৌ এবাৰ বজাই দিয়াহি প্ৰেমৰ বাঁহী। মৃত্যুক পৰাজয় কৰি গোৱাহি জীৱনৰ জয়গান। সহস্ৰজনৰ নয়নৰ মণি তুমি। আজীৱন জাক জাক তৰাৰ মাজত জিলিকি থাকিবা তুমি। তুমি এটি সুৰীয়া সুৰ হৈ ৰবা চিৰদিন চিৰকাললৈ বুলি। ধন্যবাদ।